এই ভিডিঅ'ত আৰম্ভ কৰিম ক্লাছ 9 মেথছৰ কুৱেশ্যন নম্বৰ 9 P/Q সি ভগ্নাংশত প্ৰকাশ কৰা। আমাৰ আগৰ ভিডিঅ'বোৰত 1 নম্বৰটো কৰাই দিয়া হৈছে, তো এতিয়া আমি আজি 2 নম্বৰৰ পৰা আৰম্ভ কৰিম। তো আমাক কি কৈছে P/Q সি ভগ্নাংশত প্ৰকাশ কৰা। 2 নম্বৰটো আছে 0.18, এই এটাৰ ওপৰত আচটো আছে আৰু ইয়াত দুটাৰ ওপৰত আচটো আছিল। তাৰ নিয়মটো কি আছিল, যদি এই আচটো যদি এটাৰ ওপৰত থাকে তো আমি গম পাম যে এই সংখ্যাটো আমি বাৰে বাৰে পাই আছোঁ, মানে অসীমলৈ পাম। যদি দুটাৰ ওপৰত আছে মানে এই দুটাক আমি অসীমলৈ পাম বাৰে বাৰে। আৰু এটা নিয়ম আছিল যে যদি আচটো দুটাৰ ওপৰত থাকে তো আমি দুইফালে 100ৰে পূৰণ কৰিব লাগে, এটাৰ ওপৰত থাকিলে 10ৰে, তিনিটাৰ ওপৰত থাকিলে 1000ৰে আমি পূৰণ কৰিব লাগে। নিয়ম এইটো আছিল। তো আমি এইটো অংক কেনেকৈ কৰিম, 9ৰ 2 নম্বৰটো কৰিব গৈ আছোঁ। 0.18 এই আচটো এটাৰ ওপৰত আছে। তবে প্ৰথম আমি ধৰিব লাগিব, আৰম্ভণি কৰিব লাগিব ধৰুৰ পৰা, যে ধৰু x ইজ ইকুৱেল টু 0.18 আচটো 8ৰ ওপৰত আছে, মানে আমি এই 0.1লৈকে লিখি আমি 8টো আমাৰ ইচ্ছামতে আমি লিখিব পাৰিম। দুবাৰ লিখোঁ, তিনিবাৰ লিখোঁ, বা আমি যিমান বাৰ পাৰোঁ আমি সিমানবাৰ লিখিব পাৰিম। তো আমি কওঁ যে ধৰো x ইজ ইকুৱেল 0.1888 ডট ডট, মানে অসীমলৈ আছে। আৰু যদি আমাক লাগে তে আমি এইটো আৰু লিখিব পাৰিম। এইটো হৈছে আমাৰ সমীকৰণ 1। এইটো এতিয়া নিয়ম মতে যদি আচটো এটাৰ ওপৰত থাকে তে দুইফালে 10ৰে পূৰণ কৰিম, যদি আচটো দুটাৰ ওপৰত থাকাহেঁতেন 100ৰে পূৰণ কৰিলোহেঁতেন। যিহেতু এই আচটো অকল কেৱল এটাৰ ওপৰত আছে, তো আমি বাওঁফাল আৰু সোঁফাল দুয়োফালে আমি 10ৰে পূৰণ কৰিম। যেনেকৈ এইটো 10 পূৰণ বাওঁফালে আছে x সমান 10 পূৰণ সোঁফালে আছে 0.1888 ডট ডট। এইটো মানে আমি এইত যদি আমাক আৰু লাগে আমি আৰু লিখিব পাৰিম। এতিয়া 10ৰ লগত x পূৰণ কৰিলে হৈ আছে 10x সমান, এই দুটা যদি আমি পূৰণ কৰোঁ আমি এইখিনিৰ লগত এইটো পূৰণ কৰিবও পাৰিম, নাইবা এটা শ্বৰ্টকাট নিয়ম আছে যে যদি আমাৰ 0 এটা হয়, যেনেকৈ 10 ইয়াত 0 এটা আছে, তো এটা শূন্য থাকিলে এই পইণ্টটো এটা ঘৰ ইয়াত আহিব। ইয়াত যদি দুটা শূন্য থাকাহেঁতেন তো এই পইণ্টটো দুঘৰত আহিব, এইখিনি জেগাত আহিব। তো যিহেতু ইয়াত এটা শূন্য আছে, গতিকে পইণ্টটো ইয়াৰ পৰা আঁতৰি, যিহেতু 1ৰ লগত এটা শূন্য আছে গতিকে পইণ্টটো ইয়াৰ পৰা আঁতৰি এই এটা ঘৰৰ এইখিনি জেগাত আহি যাব। আমি যিহেতু আমাৰ 1ৰ লগত শূন্য এটা আছে গতিকে এই পইণ্টটো এটা ঘৰহে ইফাল সিফাল হ'ব, গতিকে আমাৰ পইণ্টটো ইয়াৰ পৰা আঁতৰি ইয়াত আহি যাব। তো আমি ক'ব লাগিব 1.888। তো এইটোৰ লগত যদি আমি 10 পূৰণ কৰি দিওঁ কিমান হ'ব 1.888, আৰু যদি লিখোঁ আমাৰ ইচ্ছা ডট ডট, এইটো হ'ব আমাৰ সমীকৰণ 2। এইটো হৈ গ'ল ওপৰতো সমীকৰণ 1 আৰু তলৰটো হৈ গ'ল সমীকৰণ 2। যেতিয়া আমি সমীকৰণ 1 আৰু 2 পাই যাম তেতিয়া আমি কি কৰিম, আমাৰ এতিয়া কাম হ'ব আমি 2ৰ পৰা 1টো আমি বিয়োগ কৰিম। যেনেকৈ এইটো সমীকৰণ 2 - 1 কৰি এইটো 2 বুলি কওঁতে আমাৰ এইখিনি 2, এই গোটেই লাইনটো, তাই ওপৰত সমীকৰণ 2ৰ কি আছে এইখিনি বহাই দিম। তো 2ৰখিনি আছে আমাৰ 10x ইজ ইকুৱেল টু 1.888 ডট ডট, মানে আৰু যদি আমাক 8 লাগে আমি 8টো বহাব পাৰিম। পিছত ইয়াৰ তলত আমি 1টো আনি বহাওঁ। সমীকৰণ 1টো কি আছিল, এইটো x সমান 0.1888, এইটো আনি ইয়াত বহাই দিম। x সমান 0.188 ডট ডট, এতিয়া এইটো বিয়োগ কৰি দিওঁ। যিহেতু 2ৰ পৰা 1 বিয়োগ কৰিম গতিকে এইখিনি আমি বিয়োগ কৰোঁ। কেনেকৈ হ'ব, 8ৰ পৰা 8 গ'লে 0, 8ৰ পৰা 8 গ'লে 0, 8ৰ পৰা 1 গ'লে 7, পইণ্টৰ পোনে পোনে পইণ্ট, 1টো নামি আহিব সমান, এইফালে 10টা xৰ পৰা যদি মই এটা x বিয়োগ কৰি দিওঁ মোৰ হৈ আছে 9টা x। এইটো এতিয়া আমি কি কৰিম, 9x ইজ ইকুৱেল টু, আমি জানো যে পইণ্টৰ পিছত 0 কেইটা আমি আৰু
বহাব নালাগে। তো আমাৰ ইয়াৰ পৰা পাই আছোঁ আমি 1.7। এতিয়া কি কৰিম, এক্সটো ৰাখি দিম। 9টো যিহেতু এক্সৰ লগত পূৰণ হৈ আছে, সেইটো পাৰ গ'লে হৈ যাব হৰণ 1.7 হৰণ 9। এতিয়া আমি কি কৰিম, যিহেতু ওপৰত দশমিক 11ত আৰু 11ৰ দশমিকটো যদি মই আঁতৰাই দিওঁ, এইটো যদি মই দশমিক আঁতৰাই 17 কৰি দিওঁ, তো মই 9ৰ লগত এটা কি দিব লাগিব, 0 দিব লাগিব। ইয়াৰ বাকীবোৰো এইটোৰ নিয়মতেই যাব। যেনেকৈ চোৱা, এইটোতো আঁচটো এটাৰ ওপৰত আছে, তো এইটো মই কেনেকৈ কৰিম যে 2.4 ইয়ালৈকে ছেম থাকিম, পিছত আমি 7টো আমাৰ ইচ্ছামতে আমি লিখিব পাৰিম। যিহেতু আঁচটো এটাৰ ওপৰত আছে, গতিকে দুইফালে আমি 10ৰে পূৰণ কৰিম, এইটোৰ নিচিনা। পিছত এইটোও ছেম, যে আমাৰ 2.44লৈকে ছেম পাতি এই আঁচটো যিহেতু দুটাৰ ওপৰত আছে, গতিকে ইহঁত দুটাক আমি বাৰে বাৰে পাম 3-1-3-1, মানে এইটো 1 নম্বৰ নিয়মত যাব। গতিকে আমি এই 1টো আৰু 2টোৰ লগত মিলাই আমি বাকীকেইটা আমি কৰিব পাৰিম। এইটো কেনেকৈ কৰিলোঁ মই আৰু এবাৰ কৈ দিওঁ। আমাৰ কৈছে P/Q ভগ্নাংশত প্ৰকাশ কৰিবলৈ 0.18 8ৰ ওপৰত আঁচটো আছে। তো আমি চাব লাগিব যে এই আঁচটো কেইটাৰ ওপৰত আছে। তো গম পালোঁ যে ইয়াত এটাৰ ওপৰত আছে। তো এই আঁচটো যাৰ ওপৰত থাকিব তাক আমি যিমান ইচ্ছা আমি সিমান বাৰেই লিখিব পাৰিম। যেনেকৈ আমি প্ৰথম ধৰিব লাগিব, ধৰোঁ এক্সটো আমি ধৰিছোঁ সমান, এইটো আমি শুদ্ধকৈ লিখিম। যেনেকৈ 0.1 ইয়ালৈকে ছেম থাকিব, এই আঁচটো যাৰ ওপৰত আছে তাক আমি আমাৰ ইচ্ছামতে 2বাৰ লিখোঁ, 3বাৰ লিখোঁ, লিখি পেলাই আমি ডট দিম, মানে এইটো শেষ হোৱা নাই, অসীমলৈ আছে সমীকৰণ 1। এতিয়া আঁচটো যদি এটাৰ ওপৰত আছে, তাত আমি দুইফালে 10ৰে পূৰণ কৰিম, আৰু যদি দুটাৰ ওপৰত থাকে 100ৰে, তিনিটাৰ ওপৰত থাকিলে 1000ৰে। যিহেতু আঁচটো আমাৰ এটাৰ ওপৰত আছে, গতিকে আমি বাওঁফালৰ এক্সৰ লগতো 10ৰে পূৰণ কৰিছোঁ, আৰু সোঁফালৰ 0.188ৰ লগতো আমি 10ৰে পূৰণ কৰিছোঁ। তো 10ৰ লগত এক্স পূৰণ কৰিলে 10x, আৰু এইটো আমি শ্বৰ্টকাট নিয়মত কৰিছোঁ যে যদি আমাৰ এটা শূন্য আছে, মানে যিহেতু আমি 10 পূৰণ কৰি আছোঁ, তো 10ত এটা শূন্য, তো আমি এই পইণ্টটো এটা কৰি এইফালে আহি যাব, ইয়াত আহি যাব। যদি ইয়াত দুটা শূন্য হোৱাহেঁতেন, তো এই পইণ্টটো ইয়াৰ পৰা আহি এইখিনিত মানে 18 পইণ্ট হ'লহেঁতেন। যিহেতু আমাৰ 1ৰ লগত শূন্য এটা, গতিকে এই পইণ্টটো ইয়াৰ পৰা আহি এইখিনি জেগাত আহি যাব। তো আমি এইখিনি আৰু ক'ব নালাগে, আমি ক'ব লাগিব 1 পইণ্ট, কাৰণ পইণ্টটো ইয়াৰ পৰা আহি ইয়াত আহি যাব। তো 1.888 এইটো সমীকৰণ 2 বনাই দিম। এতিয়া আমি কি কৰিম, 2ৰ পৰা 1টো বিয়োগ কৰি দিম। এইটো 2 বুলি কওঁতে এই লাইনটোক আমি 2 বুলি কৈছোঁ, এইখিনি ছেম বহালোঁ। 1, এইটো হৈছে আমাৰ সমীকৰণ 1, এইটো আমি ইয়াৰ তলত বহাই দিলোঁ। এতিয়া আমি বিয়োগ কৰিম, 10টা এক্সৰ পৰা এটা এক্স বিয়োগ কৰি 9টা এক্স, সমানৰ পোনে পোনে সমান, এইখিনি বিয়োগ কৰিছোঁ। 8ৰ 8 গ'ল 0, 8ৰ 8 গ'ল 0, 8ৰ পৰা 1 গ'লে 7, পইণ্টৰ পোনে পোনে পইণ্ট, 1ৰ পৰা 0 গ'লে 1। এতিয়া কি কৰিছোঁ, 9x ছেম ৰাখিছোঁ সমান, ইয়াৰ পৰা 0কেইটা বাদ দি দিলোঁ, কাৰণ পইণ্টৰ পিছত 0 লিখিলেও হয়, নিলিখিলেও হয়, গতিকে আমি 1.7 ৰাখিছোঁ। 9 যিহেতু হৈ আছে পূৰণ, গতিকে সিফালে গ'লে হৈ যাব হৰণ, গতিকে এক্সটো অকলশৰীয়া হৈ যাব। এতিয়া ওপৰত যদি দশমিক এটা ঘৰ থাকে, আৰু আমি কি কৰিব লাগিব, এটা ঘৰৰ দশমিক তুলিবলৈ তলত এটা শূন্য দি দিব লাগিব। গতিকে এই 1.7ৰ পৰা যদি মই পইণ্টটো আঁতৰাই দিওঁ, হৈ যাব 17, আৰু তলত 9ৰ লগত এটা আহি যাব 0। তো এইটো হৈ গ'ল আমাৰ P/Q ভগ্নাংশ। যিহেতু এইটো কাটাকুটি নাযায়, গতিকে আমি এইটো ইয়াতে ৰাখি দিছোঁ। আমি বাকীবোৰো আমি এই নিয়মত বুজিলেই হ'ল।